আমাৰ সৌৰজগতখন হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ পৰা প্ৰায় ৩০,০০০ আলোকবৰ্ষ দূৰৈত অৱস্থিত। ২০ লক্ষ আলোকবৰ্ষ দূৰৈত থকা এণ্ড্ৰমেডা খালী চকুৰে দেখা পাব পৰা তাৰকা ৰাজ্য আৰু ই সবাতোকৈ ওচৰত থকা এখন বৃহৎ তাৰকা ৰাজ্য। ইয়াক অতিক্ৰমী ব্ৰহ্মাণ্ডখনত অন্য শত শত কোটি তাৰকা ৰাজ্য আছে, যিবোৰ মহাকাশত বহু শত কোটি আলোকবৰ্ষ বিয়পি আছে। হাজাৰোধিক বছৰ আগৰ পৰা আমি নিৰীক্ষণৰ যোগেদি ব্ৰহ্মাণ্ডৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আহিছোঁ। বৰ্তমান আমি এইবোৰ কৰিবলৈ ক্ৰমান্বয়ে অতি উন্নত দূৰবীক্ষণ আৰু কম্পিউটাৰৰ সহায় লওঁ আৰু ব্ৰহ্মাণ্ডখনৰ বিষয়ে এটা সম্যক ধাৰণা গঢ়িবলৈ চাওঁ। এটা ডাঙৰ প্ৰশ্নই আমাক বিমোহিত কৰে, ব্ৰহ্মাণ্ডৰ অইন ক'ৰবাত জীৱ আছে নেকি? কিছুসংখ্যক মহাকাশ নিৰীক্ষকে বহিগ্ৰহৰ জীৱনৰ বাবে নিৰন্তৰ অনুসন্ধান চলাইছে। শেহতীয়াভাৱে আমি গ্ৰহীয় প্ৰণালী থকা বহু তাৰকা মহাকাশত আৱিষ্কাৰ কৰিছোঁ। কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে অনুমান কৰে যে ব্ৰহ্মাণ্ডৰ জীৱন প্ৰতিপালিত কৰিব পৰা শত শত কোটি স্থান থাকিব পাৰে, কিন্তু বৰ্তমানলৈ আমি ব্ৰহ্মাণ্ডৰ অন্য ক'তো জীৱনৰ সন্ধান লাভ কৰা নাই। জীৱবিজ্ঞানী আৰু লেখক জুলিয়ান হাক্সলিৰ ভাষাত এই বিশাল ব্ৰহ্মাণ্ডখনত বিবেচনা, অভিপ্ৰায় আৰু উচ্চাকাংক্ষাৰে সমৃদ্ধ উন্নত জীৱ থাকিব পাৰে, কিন্তু আমি তেওঁলোকৰ বিষয়ে একো নাজানো। আমাৰ জ্ঞানে ঢুকি পোৱা পৰ্যন্ত মানৱ মস্তিষ্ক আৰু ব্যক্তিত্ব অদ্বিতীয়। হাক্সলিৰ মতে মানুহ সেই প্ৰক্ৰিয়াটোৰ বাস্তৱ ৰূপ যিয়ে মহাজগতলৈ চেতনা আনিছে আৰু ইয়াৰ যোগেদি মহাজগতখনে নিজকেই হৃদয়ংগম কৰিছে। হাক্সলিৰ কোৱা ধৰণে আমাক আঁতৰাই ব্ৰহ্মাণ্ডখনৰ অস্তিত্ব কল্পনাতীত। আমাৰ সন্মুখত উৎখাদিত প্ৰতিটো বস্তু বা পৰিঘটনাৰ লগত আমি অনিচ্ছাকৃতভাৱেই জড়িত। এখন অবিশ্বাস্যভাৱে বিশাল ব্ৰহ্মাণ্ডৰ আমি কিছুমান ক্ষুদ্ৰ অংশগ্ৰহণকাৰী। এটা প্ৰজাতি হিচাপে আমাৰ ভৱিষ্যত ব্ৰহ্মাণ্ডৰ ভৱিষ্যতৰ লগত একান্তভাৱেই জড়িত। অনাগত শতিকাবোৰত পৃথিৱীৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ'ব। পৃথিৱীৰ খোলাটোৰ ওপৰত ভাহি থকা মহাদেশবোৰে ইখনে সিখনক খুন্দিয়াই প্ৰাচীন পৰ্বত পাহাৰবোৰ ধ্বংস কৰি নতুনৰ সৃষ্টি কৰিব। ডাইনছৰবোৰৰ সময়ত ঘটাৰ দৰে এটা বৃহৎ গ্ৰহাণুৱে পৃথিৱীক খুন্দিয়াব পাৰে। আমাৰ চুবুৰীয়া কিছুসংখ্যক নক্ষত্ৰৰ মৃত্যু ঘটি নতুন কেতবোৰ নক্ষত্ৰৰ জন্ম হ'ব পাৰে। কেইবাশ কোটিমান বছৰৰ পিছত সূৰ্যটো নিজেই উফন্দি আহি এটা ৰঙা দৈত্যকায় নক্ষত্ৰৰ ৰূপত পৃথিৱীকে ধৰি আন গ্ৰহকো কিনি পেলাব। পূৰ্বতে কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে মতবাদ আগবঢ়াইছিল যে প্ৰসাৰিত ব্ৰহ্মাণ্ডখনৰ গতি লাহে লাহে ধীৰ হৈ স্থিৰ হ'ব আৰু ওলোটাকৈ সংকুচিত হ'বলৈ ধৰিব। কিন্তু শেহতীয়াকৈ আৱিষ্কৃত টাৰ্ক এনাৰ্জি বা কৃষ্ণ শক্তি আৰু টাৰ্ক মিটাৰ বা কৃষ্ণ পদাৰ্থৰ অস্তিত্বৰ বাবে মতবাদটো প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে।
ব্ৰহ্মাণ্ডখনৰ অধিকাংশই যে এইবোৰেই গঠিত সেইটো আমাৰ জ্ঞাত।